নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম খণ্ড সমসাময়িক বিশ্ব ৰাজনীতিৰ কৰ্তন কৰা অথবা ডিলিটেড টপিকসমূহৰ অধ্যায় অনুসৰি দেখুৱাবলৈ চেষ্টা কৰিম। তোমালোকৰ প্ৰায় সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে মেইন বুক হিচাপে শিক্ষা সংসদে প্ৰদান কৰা সমসাময়িক বিশ্ব ৰাজনীতি নামৰ কিতাপখন ব্যৱহাৰ কৰা আৰু প্ৰসংগ পুথি হিচাপে কিছু সংখ্যকে শৰ্মাজামান বৰুৱাৰ কিতাপখনো ব্যৱহাৰ কৰা। গতিকে এই দুইখন কিতাপৰ লগত সংগতি ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, ৰাজনীতি বিজ্ঞানৰ সম্পূৰ্ণৰূপে কোনো এটা পাঠ বাদ দিয়া হোৱা নাই। তাৰ সলনি পাঠৰ অন্তৰ্গত কিছুমান টপিকহে বাদ দিছে। তোমালোকৰ প্ৰথমটো টপিক হ'ল ইণ্ডিয়া এণ্ড দ্য কোল্ড ৱাৰ, অৰ্থাৎ ভাৰত আৰু শীতল যুদ্ধ, আৰু দুইখন কিতাপতে তোমালোকে এনেদৰে বিচাৰি পাবা। দ্বিতীয়টো টপিক হ'ল আদাৰ পোষ্ট কমিউনিষ্ট কাণ্ট্ৰিজ, অৰ্থাৎ অসমীয়াত হ'ব আন উত্তৰসূৰী সাম্যবাদী দেশসমূহ অথবা আন সাম্যবাদোত্তৰ ৰাষ্ট্ৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিতাপত আদাৰ পোষ্ট কমিউনিষ্ট কাণ্ট্ৰিজ বুলি ডাইৰেক্টকৈ তোমালোকে এই টপিকটো বিচাৰি নোপোৱা, কিন্তু তোমালোকে যদিহে শিক্ষা সংসদৰ পুথিখন লোৱা তেতিয়া তোমালোকে ২৭ নম্বৰ পৃষ্ঠাত দেখিবা ইণ্ডিয়া এণ্ড দ্য পোষ্ট কমিউনিষ্ট কাণ্ট্ৰিজ এই টপিকটো পাবা, আৰু সেইটোকে আমি এই বাদ দিয়া দ্বিতীয় টপিকটো বুলি আমি ধৰি ল'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয় ডিলিটেড টপিকটো হ'ল ডমিনেন্স এণ্ড চেলেঞ্জ টু দ্য US ইন ইকনমি এণ্ড আইডিঅলজি, আৰু এই টপিকটো তোমালোকে কিতাপত ডাইৰেক্ট বিচাৰি নোপোৱা, কিন্তু এই টপিকটোক যদি আমি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি আৰু মতাদৰ্শগত প্ৰভাৱ, লগতে দ্বিতীয়টো খণ্ড হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য প্ৰত্যাহ্বান, আৰু এই টপিকটো দুইখন কিতাপত এনেকৈ বিচাৰি পাবা। চতুৰ্থটো টপিক হ'ল ৰাইজ অফ চাইনা এজ এন ইকনমিক পাৱাৰ ইন পোষ্ট মাও ইৰা, অৰ্থাৎ মাও পৰৱৰ্তী কালত অৰ্থনৈতিক ক্ষমতা হিচাপে চীনৰ উত্থান, আৰু অতি সহজে এই টপিকটো তোমালোকে দুইখন কিতাপত বিচাৰি পাবা। পঞ্চমটো টপিক হ'ল কনফ্লিক্ট এণ্ড ইফৰ্ট ফৰ পিচ ইন চাউথ এছিয়া, অৰ্থাৎ দক্ষিণ এছিয়াত সংঘাত আৰু শান্তিৰ বাবে প্ৰয়াস, আৰু এই টপিকটো তোমালোকে অতি সহজতে দুইখন কিতাপত বিচাৰি পাবা। আৰু শিক্ষা সংসদৰ কিতাপত যদি তোমালোকে বিচাৰিব যোৱা তেতিয়াহ'লে ৭৭ নং পৃষ্ঠাৰ পৰা পাবা শান্তি আৰু সহযোগ এই নামটো লৈ। ষষ্ঠটো টপিক হ'ল হাউ ডেম'ক্ৰেটিক এণ্ড একাউণ্টেবল আৰ দ্য নিউ ইনষ্টিটিউশ্যনছ অফ গ্ল'বেল
গভৰ্নেন্স অৰ্থাৎ বিশ্বৰ শাসন ব্যৱস্থাত নতুন অনুষ্ঠানসমূহ কিমান দূৰ গণতান্ত্ৰিক আৰু দায়বদ্ধ। তোমালোকে এই টপিকটো শিক্ষা সংসদৰ কিতাপখনত বিচাৰি নোপোৱা, কিন্তু শৰ্মা জামান বৰুৱাৰ কিতাপখনত তোমালোকে 105 নং পৃষ্ঠা বিচাৰি পাবা। সপ্তমটো টপিক হ'ল পলিটিক্স অফ ডিছ আৰ্মামেণ্ট অৰ্থাৎ নিৰস্ত্ৰীকৰণৰ ৰাজনীতি। ছাত্ৰ ছাত্ৰীসকল, এই টপিকটো আমি ডাইৰেক্ট শিক্ষা সংসদৰ কিতাপত বিচাৰি নাপাওঁ যদিও 105 নং আৰু 106 নং পৃষ্ঠাত নিৰস্ত্ৰীকৰণৰ সন্দৰ্ভত কিছু কথা বিচাৰি পাওঁ। সেইখিনিকে আমি কৰ্তন কৰা বুলি ধৰি ল'ব পাৰোঁ। ঠিক একেদৰে শৰ্মা জামান বৰুৱা কিতাপখনত 116 নং পৃষ্ঠা আৰু 117 নং পৃষ্ঠাত কিছু কথা নিৰস্ত্ৰীকৰণৰ সন্দৰ্ভত উল্লেখ কৰা আছে। সেইখিনিকে কৰ্তন কৰা বুলি ধৰি ল'ব পাৰোঁ আৰু এইসমূহ হ'ল এনেধৰণৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অষ্টমটো ডিলিটেড টপিক হ'ল কনফ্লিক্ট অভাৰ ট্ৰেডিশ্যনেল এণ্ড কমন প্ৰপাৰ্টি ৰিচোৰ্চেছ অৰ্থাৎ পৰম্পৰাগত আৰু সমূহীয়া উৎস সম্পদৰ বাবে সংঘাত বা বিৰোধ। তোমালোকে এই টপিকটো শিক্ষা সংসদৰ 123 নং পৃষ্ঠাৰ শেষৰ পৰা 124 নং পৃষ্ঠালৈ বিচাৰি পাবা। লগতে পৰৱৰ্তী অংশ 128 নং 129 নং আৰু 131 নং পৃষ্ঠাত বিচাৰি পাবা। ঠিক একেদৰে শৰ্মা জামান বৰুৱাৰ কিতাপখনতো 136 নং পৃষ্ঠাৰ পৰা 137 নং পৃষ্ঠালৈ বিচাৰি পাবা। লগতে বাকী অংশ 140 নং পৃষ্ঠাৰ শেষৰ পৰা 141 নং পৃষ্ঠা, 142 নং পৃষ্ঠা আৰু 143 নং পৃষ্ঠাত বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, শেষৰটো ডিলিটেড টপিক হ'ল ডিবেট অন দ্য নেচাৰ অফ কনচিকুৱেঞ্চেছ অফ গ্ল'বেলাইজেশ্যন এণ্টি গ্ল'বেলাইজেশ্যন মুভমেণ্ট অৰ্থাৎ বিশ্বায়নৰ পৰিণতিৰ প্ৰকৃতি সম্পৰ্কে বিতৰ্ক, লগতে বিশ্বায়ন বিৰোধী আন্দোলন অথবা বিশ্বায়নলৈ অহা বাধা। ছাত্ৰ ছাত্ৰীসকল, বিশ্বায়নৰ পৰিণতি সম্পৰ্কে ডাইৰেক্ট শিক্ষা সংসদৰ কিতাপত বিচাৰি নাপাওঁ যদিও শৰ্মা জামান বৰুৱা কিতাপখনত পেজ নং 155ৰ পৰা 159 পেজলৈকে বিচাৰি পাম। এই টপিকটোৰ আনটো খণ্ড অৰ্থাৎ বিশ্বায়ন বিৰোধী আন্দোলন শিক্ষা সংসদৰ 144 নং পৃষ্ঠাৰ শেষৰ পৰা 145 নং আৰু 147 নং পৃষ্ঠাত বিচাৰি পাবা। লগতে আনখন কিতাপত 160 নং পৃষ্ঠাৰ শেষৰ পৰা 161 নং পৃষ্ঠালৈকে বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টো বনাইছোঁ যদিও তোমালোকে কিবা খেলি মেলি দেখা পালে মোক কমেণ্ট বক্সত জনাবা। লগতে দ্বিতীয় খণ্ড অৰ্থাৎ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ ডিলিটেড চিলেবাছ সম্পৰ্কে মোৰ আন এটা ভিডিঅ' বনোৱা আছে। তোমালোকে যদি চোৱা নাই তেনেহ'লে চাব পাৰা। থেংক ইউ।